ব্ৰডকাষ্টতে কৈছিলো যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম। অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ এইকেইটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক। অহা 5 তাৰিখে সমজিলা, 6 তাৰিখে নিযুত মইনা। চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম। এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব। আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াওঁ, দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম, আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম। অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰোঁ, তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো। আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে। মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই, তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব, যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও 1.5 লাখ চাকৰি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ সুবিধা, নিযুত মইনা, যাতে বাল্য বিবাহ আদি বন্ধ হ'ব পাৰে, সমজিলা, এই আঁচনিবিলাক আপোনালোকে কি ধৰণে মূল্যাংকন কৰে। আমিতো চেষ্টা কৰিছো যাতে ৰাজ্যত এখন আমি অতি সুন্দৰ আৰু ৰাইজৰ কথা শুনা চৰকাৰ এখন আমি নিৰ্মাণ কৰিব পাৰোঁ। আৰু এইবোৰ কাৰণতে বহু দিনে পৰি থকা সমস্যাসমূহ সমাধানৰ বাবেও আমি চেষ্টা কৰিছো। উদাহৰণস্বৰূপে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন, অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাই 2020 চনত এখন প্ৰতিবেদন দাখিল কৰিছিল। সেই প্ৰতিবেদনখনত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনত সকলোৱে স্বাক্ষৰ কৰি দায়িত্বসমূহ 3 ভাগত বিভক্ত কৰিছিল। এছাম কাম, কিছু কাম ৰাজ্য চৰকাৰে কৰিব, কিছু কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব, আৰু কিছু কাম কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব। আজি কোনোবাই কৈছে যে এইখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰহে আছিল, ৰাজ্য চৰকাৰে কেনেকৈ কৰিব। আমি প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত আমি সকলোকে দেখাকৈ প্ৰকাশ কৰিছো। তাত আপোনালোকে নিজেই চাব পাৰিব যে বিপ্লৱ শৰ্মা কমিটিয়ে স্পষ্টভাৱে কিছু দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল। এতিয়া আমি সংকল্প লৈছো যে যিকেইটা দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল, সেইকেইটাৰ দায়িত্ব আমি তৎকালীনভাৱে পালন কৰিম। অৰ্থাৎ অহা এপ্ৰিল মাহৰ আগতে ৰাজ্য চৰকাৰৰ এখতিয়াৰত থকা 52টা পৰামৰ্শ আমি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰিছো। শেষ হৈ যোৱাৰ লগে লগে অক্টোবৰ মাহৰ শেষত আমি 4ৰ্থ শ্ৰেণীৰ পৰীক্ষাসমূহ পতাৰ কাম। আৰু এটা মই নতুন কথাও ক'ব খুজিছো, যোৱাবাৰ যি পৰীক্ষা হৈ গ'ল, মই যোৱাবাৰ ফেচবুক লাইভত আপোনালোকক কৈছিলো যে তাৰ আমি OMR চিটটো কোনোবাই যদি বিচাৰে আমি তেওঁলোকক দি দিম। বৰ্তমানলৈকে 47,000 ছাত্ৰ ছাত্ৰীয়ে OMR চিট বিচাৰি সেৱালৈ নিজৰ আবেদন পঠিয়াইছে,
আৰু তাৰে ৩২,০০০ ছাত্ৰ ছাত্ৰীক ইতিমধ্যে আমি OMRCত উভতাই দিলোঁ। যোৱাকালি আজি ৰাতিপুৱাই বুলি ক'ব লাগিব, যোৱাকালি হোৱা নাই, এনচাৰ কিউ আমি প্ৰথম পৰীক্ষাৰ আপলোড কৰি দিছোঁ। 2জন ছাত্ৰই এনচাৰ কিৰ ওপৰতো 500 টকা জমা দি তেওঁলোকে এটা দুটা পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰৰ ওপৰত কিছু পৰামৰ্শ দিছে। আমি এই গোটেইবিলাকো বিবেচনা কৰি চাম। কুৱেশ্যনৰ বুকলেট ঘৰত লৈ যোৱাই হওক, OMRCত আপোনালোকক উভতাই দিয়াই হওক, বা এনচাৰ কিউ আপোনালোকক পৰ্যালোচনা কৰাৰ সুবিধা দিয়াকেই হওক, স্বচ্ছতাৰ ক্ষেত্ৰত কৰিবলগীয়া আমি আটাইবোৰ কৰিছোঁ। এতিয়া মাত্ৰ আপোনালোকে খুব ভাল কৰি পৰীক্ষা দিয়ক, মই শুভকামনা জনাইছোঁ। অহা 30 তাৰিখে ৰাতিপুৱা আমি আৰু এটা নতুন আঁচনি আৰম্ভ কৰিম। বহু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে। চৰকাৰী চাকৰি সকলোকে দিয়াটো সম্ভৱ নহয়। সেইবাবে ৰাজ্য চৰকাৰৰ হৈ মই ঘোষণা কৰিছিলোঁ যে আমাৰ ডেকা ল'ৰা ছোৱালীখিনিক উদ্যোগ আৰু ব্যৱসায় কৰিবৰ বাবে আমি 2 লাখ টকাৰ এটা নিধি প্ৰদান কৰিম। আৰু খুব ভাল কৰি যদি এই 2 লাখ টকা ব্যৱহাৰ কৰি আমি ব্যৱসায় এটা নিৰ্মাণ কৰোঁ, ভৱিষ্যতে প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিৰো আমি সহায় ল'ব পাৰিম, বা মুদ্ৰা আঁচনিৰ জৰিয়তেও আমি এই 2 লাখ টকাক আৰু ডাঙৰ বৃহৎ পুঁজিলৈ ৰূপান্তৰ কৰিব পাৰিম। এই প্ৰধানমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন 30 তাৰিখে ৰাতিপুৱা 10 বজাত আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডৰ পৰা বিতৰণ কৰিম। ইতিমধ্যে আমাৰ জিলা উপায়ুক্তসকলে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে। মই আশা কৰিম যে 25,000 নিৰ্বাচিত যুৱক যুৱতী অহা 30 তাৰিখে যাতে খানাপাৰালৈ আহে। প্ৰথম আমি 75,000 টকা দিম। 3 দিনীয়া প্ৰশিক্ষণটো সমাপ্ত হোৱাৰ লগে লগে আমি আৰু 25,000 টকা নৱেম্বৰ মাহৰ ভিতৰতে এই যুৱক যুৱতীসকললৈ আগবঢ়াম। পৰৱৰ্তী এই 1 লাখ টকা কেনেকৈ ভাল কৰি ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী সময়ত আৰু 1 লাখ টকা যুৱক যুৱতীসকলক আমি দিয়াৰ ব্যৱস্থা কৰিম।